নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। মিড ডে নিউজৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আহোঁ মূল বাতৰিলৈ। ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেচনত খিলঞ্জীয়া অসমীয়া যুৱকক প্ৰহাৰ মিয়া শ্ৰমিকৰ। কাকপথাৰ ডিৰাকৰ যতীন গোহাঁই নামৰ এজন ঠিকাদাৰক প্ৰহাৰ কৰে আইনুদ্দিন আলী, মহিম আলী আৰু মুজাম্মিল হক নামৰ তিনিটা মিয়া শ্ৰমিকে। পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ আটক কৰে শ্ৰমিককেইটাক। অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিয়া শ্ৰমিকৰ। আটক আইনুদ্দিন আলী, মহিম আলী আৰু মুজাম্মিল হক। ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেচনত খিলঞ্জীয়া অসমীয়া যুৱকক প্ৰহাৰ মিয়া শ্ৰমিকৰ। কাকপথাৰৰ ডিৰাকৰ যতীন গোহাঁই নামৰ এজন ঠিকাদাৰক প্ৰহাৰ কৰে আইনুদ্দিন আলী, মহিম আলী আৰু মুজাম্মিল হক নামৰ তিনিটা মিয়া শ্ৰমিকে। উল্লেখ্য যে ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেচনত কাম কৰি থকা কাকপথাৰ ডিৰাকৰ যতীন গোহাঁই নামৰ এজন ইলেক্ট্ৰিকেলৰ ঠিকাদাৰৰ লগত প্ৰায় দুমাহৰ পৰা বঙাইগাঁৱৰ আইনুদ্দিন আলী, মহিম আলী আৰু মুজাম্মিল হক নামৰ তিনিজন শ্ৰমিকে কাম কৰি আছিল। শ্ৰমিক তিনিজনে কামত কিছু গাফিলতি কৰাৰ বাবে ঠিকাদাৰ যতীন গোহাঁয়ে সামান্য গালি গালাজ কৰোঁতে আইনুদ্দিন আলী, মহিম আলী আৰু মুজাম্মিল হক নামৰ শ্ৰমিক তিনিজনে ঠিকাদাৰ যতীন গোহাঁইক উপদ্ৰৱ কৰি প্ৰহাৰ কৰাৰ ফলত আহত হয় ঠিকাদাৰজন। ইয়াৰ উপৰিও প্ৰাণী মৰাৰ ভাবুকি দিয়ে শ্ৰমিককেইজনে। তাৰ পিছতেই স্থানীয় দল সংগঠনৰ লোক উপস্থিত হৈ আঁঠু কঢ়াই আবদ্ধ কৰি থয় শ্ৰমিককেইজনক। পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ আটক কৰে শ্ৰমিক আইনুদ্দিন আলী, মহিম আলী আৰু মুজাম্মিল হকক। আমাৰ ডিব্ৰুগড়ত এটা কাম চলি আছে জেনেৰেল ইলেক্ট্ৰিকৰ, যিটো ডিব্ৰুগড় পুৰণা ষ্টেচনত যিটো ইলেক্ট্ৰিক মটিভেশ্যনৰ কাম চলি আছে কাৰেণ্টৰ ট্ৰেইনৰ। তো আমি জেনেৰেল ইলেক্ট্ৰিকৰ কামখিনি কৰি আছোঁ। ইয়াতে মানে মোৰ এটা টিম আছিলে। টিমতে আপোনাৰ 3জনমান মিৰা সম্প্ৰদায়ৰ ল'ৰা আছিলে আৰু মানে ইহঁতি মানে ইয়াতে কাম কৰি আছিলে। তো মই মানে 2-3 দিনৰ পৰা এইটো কামৰে মানে এটা মেণ্টেলি প্ৰেছাৰ পাই আছিলোঁ। সিহঁতি মানে এইটো কাম কৰি আছিলে আৰু মোৰ মানে হাপে খাতিটো কাম চলি আছিলে। তাত মানে সিহঁতি অলপ কামবিলাক মানে খেলি মেলিকৈ কৰি থৈ আহিলে। তো সেইটো কাৰণে মানে মই আহি পেলাই সিহঁতক মানে অকণমান ধমক দিলোঁ। যিজন মানে মেইন আপোনাৰ ছুপাৰভাইজাৰ হিচাপে ৰাখিছিলোঁ তেখেতক মই ধমক দিলোঁ। ধমক দিয়াৰ পিছত মানে তেওঁলোক 3জন ককাই ভাই আছিলে মিয়া সম্প্ৰদায়ৰ ল'ৰাকেইজন। তো সিহঁতি মানে মোক বগৰা বগৰী কৰিলে ইয়াতে আৰু মোক মানে হাতে চাতে এইবিলাক দুখ পোৱালে, নখ চখ মাৰিলে আৰু সিহঁতি মানে মোক কৈছে আৰু যে মানে মই ধমক দিওঁতে কৈছে যে মোকো মানে সিহঁতি মৰা ভাবুকি এটা দিছে আৰু যে মানে বেছি কৰিলে মানে মোকো মানে হেৰি কৰিব। কিন্তু সিহঁতি মোৰ আণ্ডাৰতে কাম কৰি আছে। হত্যা ভাবুকি দিছে আৰু সিহঁতি হয় বৰপেটাৰ হয়। মোৰ লগত খুব বেছি আপোনাৰ ধৰি লওক 3-4 মাহমান হৈছে সিহঁতৰ কাম কৰা। কিন্তু মোৰ অসমীয়া ল'ৰা আছে, সিহঁতি অসমীয়া ল'ৰাকেইটাও কৰি আছিলে। তো তাৰ মাজতে সিহঁতিকেইটাও আহিছিলে। মোৰ নাম যতীন গোহাঁই। নিউজ ডেস্ক ৰিপৰ্ট, এএন টেলিভিছন। ডিকমৰ এগৰাকী ব্যৱসায়ী নুৰ আলম খানে বিজেপিত যোগদান কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত। অঞ্জলি শইকীয়া আৰু তনুজ শইকীয়া নামৰ দুগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত নুৰ আলমৰ বিৰুদ্ধে অশ্লীল মন্তব্য দিয়াৰ পিছতেই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নুৰ আলমে। ডিকমৰ এগৰাকী ব্যৱসায়ী নুৰ আলম খানে বিজেপিত যোগদান কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত। অঞ্জলি শইকীয়া আৰু তনুজ শইকীয়া নামৰ দুগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত নুৰ আলমৰ বিৰুদ্ধে অশ্লীল মন্তব্য দিয়াৰ পিছতেই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নুৰ আলমে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক বিনোদ হাজৰিকাই। তেওঁ কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ পক্ষত সদায় থাকিব আৰু সেইবাবে নুৰ আলমে বিজেপিত যোগদান কৰাৰ লগতে এগৰাকী অগপ কৰ্মীয়ে এনেধৰণৰ আক্ৰমণাত্মক মন্তব্য দিয়াটো দুৰ্ভাগ্যজনক আখ্যা বিধায়ক বিনোদ হাজৰিকাৰ। খুব দুৰ্ভাগ্যজনক কথা। মই আজি 2 দিনৰ আগতে ফেচবুকত এটা পোষ্ট পাইছিলো। এগৰাকী ভদ্ৰ মহিলাই অসম গণ পৰিষদৰ দায়িত্ব বহন কৰি থকা যিহেতু নুৰ আলম ডাঙৰীয়া আমাৰ ডিকম অঞ্চলৰ বৃহত্তৰ ডিকম অঞ্চলৰ এজন সমাজসেৱক। আমি সকলো ক্ষেত্ৰতে দেখিছো হিন্দু, মুছলমান, শিখ, জৈন সকলো সম্প্ৰদায়ৰ মাজত তেখেতৰ এটা জনপ্ৰিয়তা আছে আৰু বিশেষকৈ তেখেত এজন ক্ষুদ্ৰ বটলি ফেক্টৰী তেখেতে ব্যৱসায় কৰে, নিজৰ এটা টি ফেক্টৰী আছে। আৰু তেনে এজন ব্যক্তিক 2 নম্বৰ ব্যৱসায় কৰা বুলি কোৱাটো খুব দুৰ্ভাগ্যজনক কথা। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় খিলঞ্জীয়া মুছলমানক যথেষ্ট সন্মান দিছে, যিকোনো সময়ত যিকোনো বিপদৰ সময়তে হওক সম অধিকাৰ দি পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়
আমাৰ যিসকল খিলঞ্জীয়া মুছলমান আছে সেইসকলৰ প্ৰতি আমাৰ কোনো আক্ষেপ নাই আৰু সেইকাৰণে সেইখিনি কথা অনুভৱ কৰি নুৰ আলম ডাঙৰীয়া নিচিনা ব্যক্তিসকলে সমাজৰ লগত জড়িত হৈ থকা ব্যক্তিজনে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল আৰু তেনেস্থলত অসম গণ পৰিষদৰ এগৰাকী উচ্চ স্তৰৰ এগৰাকী দায়িত্ব বহন কৰি থকা এগৰাকী ভদ্ৰ মহিলাই তেনে মন্তব্য কৰাটো খুব দুৰ্ভাগ্যজনক আৰু যাতে অনাগত দিনত তেনে মন্তব্য নকৰে যিহেতু তেখেত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কৰিছে বুলি কথা নহয় তেখেত খিলঞ্জীয়া অসমীয়া মুছলমান আৰু তেখেতে নামঘৰ মন্দিৰ সকলোতে মছজিদত সকলোতে তেখেতে যি সহযোগিতা দিকম অঞ্চলৰ বৃহত্তৰ দিকম অঞ্চলত সহায় কৰি আহিছে বেমাৰ বিপদৰ সময়ত দুৰ্যোগৰ সময়ত তেখেত সদায় থিয় হয় মানুহৰ মাজত আৰু সেইজন ব্যক্তিৰ ওপৰত তেনে মন্তব্য কৰাটো খুব দুৰ্ভাগ্যজনক কথা। ইয়াৰ উপৰিও চাবুৱা লাহোৱাল সমষ্টিৰ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এইটো মই প্ৰথমতেই দিকমবাসী ৰাইজ হৈ খুব দুখ পাইছোঁ কাৰণ নুৰ আলম খান ছফি আলম খান এনেকুৱা সিহঁতি এজন ব্যক্তি এই ব্যক্তিকেইজন হৈছে আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাইজৰ লগত জড়িত থকা ব্যক্তি। এক নম্বৰ হ'ল তেখেতলোক আজি খিলঞ্জীয়া অসমীয়া মুছলমান। আজি তেখেতলোকে আমাৰ এই অঞ্চলটোৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতলোকে কাম কৰি আহিছে। আজি নুৰ আলমে যোন দলত যোগদান কৰিছে আমাৰ ক'বলৈ নাই। তেখেতলোকে বোলে তেখেতে কিছুদিনৰ আগত বোলে আছিলে AGPত বা AGPৰ পৰা আজি সৌদিনা জইন হৈছিলে লাহোৱাল চাবুৱাত প্ৰায় 700 অধিক আজি ব্যক্তিয়ে জইন কৰিছিলে। তেতিয়া নুৰ আলমে জইন কৰিলে বিজেপিত জইন কৰাৰ পিছতে তেখেতৰ হৈ এনেকুৱা যিসকল ব্যক্তিয়ে তেখেতৰ হৈ এনেকুৱা এটা বদনাম আনিছে সেইটো আমি সহ্য নকৰোঁ। আৰু নুৰ আলম খানৰ এটা ব্যক্তিগত কথা, সি AGPত জইন কৰে, বিজেপিত জইন কৰে বা জাতীয় পৰিষদত জইন কৰে বা ৰাইজৰ দলত জইন কৰে, এইটো তেখেতৰ ব্যক্তিগত কথা। নতুনকৈ বিজেপিত যোগদান কৰা দিকমৰ ব্যৱসায়ী নুৰ আলমে কয় যে তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে কৰা মন্তব্যৰ বাবে তনুজ শইকীয়া আৰু অঞ্জলি শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে স্থানীয় আৰক্ষী থানাত। এতিয়া মোৰ ওপৰত ফেচবুকত যি টি লিখি আছে, মই বিজেপি জইন কৰাৰ কাৰণে মোক যি টি লিখি আছে। সেইটোৰ ওপৰত মই এখন FIR দিছো থানাত, লাহোৱাল থানাত দিছো। মই ফেচবুকত লিখিছো অঞ্জলি গগৈ আৰু এজন আছিলে কিবা শইকীয়া, তেখেতৰ ওপৰত মই FIR দিছো থানাত। আৰু কথা হ'ল এইবিলাক কথা লৈ যদি খিলঞ্জীয়া মুছলমানৰ ওপৰত যদি হেৰি হয়, কিবা অসুবিধা হয়, সেইটো মানি নলওঁ আমি, হয় নহয়? আমি খিলঞ্জীয়া যিহেতু আমাৰ ওপৰত মোক বদনাম কৰি আছে, এনে জোৰ জবৰদস্তি বদনাম কৰি আছে মোক। লগতে ৰাজ্যত বৰ্তমানৰ চৰকাৰে অবৈধ বাংলাদেশী বেদখলকাৰীক উচ্ছেদক সমৰ্থন কৰি কয় যে দিকমৰ লগতে যদি ডিব্ৰুগড় জিলাখনত কোনো বাংলাদেশী নাগৰিক থাকিলে তেওঁ নিজেই প্ৰশাসনক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। উচ্ছেদক লৈ কিনে যিখিনি বিদেশী উচ্ছেদক লৈ কিনে যিটো হেৰি চলি আছে এতিয়া, সেইখিনি মই সমৰ্থন কৰিছোঁ। বাংলাদেশী আমাৰ অসমে বাংলাদেশী বুজি ল'ব নোৱাৰে, আৰু আমি কেলে বাংলাদেশী বুজি ল'ম আমাৰ অসমত? চাहे হিন্দু হওক চাहे মুছলমানে হওক, অসমৰ পৰা যাব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। ANCHত চিকিউৰিটি গাৰ্ডৰ দালালি, হিৰণ্যজ্যোতি চেতিয়া নিয়োগ, ৰূপা শইকীয়া নামৰ দুগৰাকী মহিলা চিকিউৰিটি গাৰ্ডে বিভাগীয় নথিপত্ৰ পৰীক্ষা নিৰীক্ষা আৰু অভিভাৱকে ৰোগীক সাক্ষাতৰ নামত ধন লোৱাৰ সমগ্ৰ দৃশ্য বন্দী মোবাইলৰ কেমেৰাত।
শিৱসাগৰৰ বগীদল সিংহদুৱাৰস্থিত চোৰাং তেলৰ গুদামত বিস্ফোৰণ হোৱাৰ পাছতে চোৰাং ক্ৰুড অইল মজুত কৰি ৰখা গুদামটো আৰক্ষী প্ৰশাসনে চিল কৰি সামগ্ৰী জব্দ কৰিছিল। কিন্তু 13 দিন উকলি যোৱাৰ পাছতো তেল চুৰি চক্ৰৰ এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চ, আটাচু, বীৰ চিলাৰায় সেনা অসমকে ধৰি বিভিন্ন দল সংগঠনে। যোৱা 9 আগষ্টত শিৱসাগৰৰ বগীদল সিংহদুৱাৰস্থিত চোৰাং তেল গুদামত হৈছিল বিস্ফোৰণ। চোৰাং ক্ৰুড অইল মজুত কৰি ৰখা গুদামটো আৰক্ষী প্ৰশাসনে চিল কৰি কেতবোৰ সামগ্ৰী জব্দ কৰিলে। 13 দিনে পলাতক হৈ আছে চোৰ ভাতৃদ্বয় আবুল আলী, জেলিল আলী আৰু মেনেজাৰ ৰেবুল আলী। 13 দিনে তেল চুৰি চক্ৰৰ এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চ, আটাচু, বীৰ চিলাৰায় সেনা অসমকে ধৰি বিভিন্ন দল সংগঠনে। উচ্চপদস্থ আৰক্ষীৰ ৰাজনৈতিক নেতাৰ সৈতে তেল চুৰি চক্ৰৰ মিতিৰালি থকা বাবেই এতিয়াও গভাই তেল চুৰি চক্ৰ মুকলি আকাশৰ তলত। এই অভিযোগ উত্থাপন কৰিছে আটাচুৱে। লগতে অচিৰেই তেল চুৰ কৰায়ত্ব নহলে থানা ঘেৰাও কৰিব বুলি স্পষ্ট কৰি দিছে জাতীয় সংগঠনে। হয়, যোৱা 9 তাৰিখৰ পৰা আমি শুনিবলৈ পাইছিলোঁ যে বগীদল সিংহদুৱাৰ আবুল আৰু জেলিল নামৰ দুজন ব্যক্তিৰ তেলৰ চোৰাংচোৱা ব্যৱসায় গাফিলতিত দুজন লোক মানে আপোনাৰ অলপ চিকিৎসাধীন অৱস্থাত আছিলে। আৰু আমি দেখিছোঁ যে এতিয়ালৈকে আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত একো একশ্যন লোৱা নাই। আমাৰ বীৰ চিলাই সেনা সমিতি শিৱসাগৰৰ সমিতিৰ ফালৰ পৰা এটাই দাবী, অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু এইবোৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব লাগে। আৰু দেখা পাইছোঁ যে ইয়াৰ লগত আমাৰ চৰকাৰী বিষয়াও জড়িত আছে নেকি, আমাৰ সন্দেহ হৈছে সেইটোৱে। আমাৰ বীৰ চিলাই সেনাৰ পৰা এইটোৱে দাবী যে তেওঁলোকক সোনকালে কৰায়ত্ব আনি উচিত ব্যৱস্থা ল'ব লাগে। নহয় চাওক, আমি আচৰিত হৈছোঁ যে এই তেল চুৰ বা তেলৰ লগত আচলতে তেলৰ নামবোৰ যেতিয়া হৈ যায়, তেলৰ নাম সাঙুৰ খাই যোৱাৰ লগে লগে শিৱসাগৰ আৰক্ষী আচলতে শুই দিয়া এটা পৰিলক্ষিত হয়। বিভিন্ন ক্ষেত্ৰত আমি দেখোঁ যে দল সংগঠনৰ মানুহে যদি ৰাইজৰ স্বাৰ্থত কেতিয়াবা ওলাই আহে, তেতিয়া দেখোঁ যে শিৱসাগৰ আৰক্ষী বা অসম আৰক্ষীয়ে আচলতে ঘৰৰ পৰা চুচৰাই অনাৰো নজিৰ আছে। কিন্তু তেনে এটা প্ৰেক্ষাপটত আজি 12 দিন অতিক্ৰম কৰিলে গোটেই অসম জোকাৰি যোৱা এটা ঘটনা। দীৰ্ঘদিনে আমি কৈ আছোঁ যে উজনি অসমত পুনৰ আচলতে সক্ৰিয় হৈ আহিছে এই তেল চুৰ চক্ৰ। তাৰ পাছত বাৰম্বাৰ আপোনালোকে ধাৰাবাহিক প্ৰতিবেদন আকাৰে কৰি আছে বা শিৱসাগৰৰ বিভিন্ন দল সংগঠনে বা আমি জাতীয় সংগ্ৰামী সেনাইও বাৰম্বাৰ এটা কথা কৈছোঁ যে এই যিকেইজনৰ নাম আচলতে ওলাইছে, কুখ্যাত চোৰৰ নাম ওলাইছে, তেওঁলোকক আপোনালোকে ইতিমধ্যে কিয় ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই? গতিকে মাননীয় যিগৰাকী আমাৰ আৰক্ষী অধীক্ষক মহোদয় আছে, তেখেতৰ ওপৰত আমাৰ যথেষ্ট শিৱসাগৰৰ ৰাইজ তথা দল সংগঠনৰ আস্থা আছে। তেখেতে যথেষ্ট সততাৰে আচলতে কাম কাজ কৰি আছে, তেওঁলোকৰ সততাত কোনো ধৰণৰ সন্দেহ নাই। গতিকে শিৱসাগৰ আৰক্ষীক আপোনালোকে নিৰ্দেশনা প্ৰদান কৰক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ যে আপোনালোকে যিহেতু প্ৰত্যেকখন আপোনালোকৰ চৰকাৰে আচলতে শূন্য সহনশীলতাৰ কথা কয়, এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কোনো ধৰণৰ প্ৰশ্ৰয় নিদিয়াৰ কথা কয়, তাৰপিছত জল পটপটকৈ দীৰ্ঘদিন ধৰি এই তেলৰ চুৰি চক্ৰৰ লগত এচাম মানুহ জড়িত হৈ আছে। আচলতে আপোনালোকৰ টকা আচলতে তেওঁলোকে সৰলুকি কৰি আছে। গতিকে এই ধৰণৰ যি কাৰবাৰ হৈ আছে, কাৰবাৰবোৰ বন্ধ কৰিব লাগে। অনাগত দিনত এই কাৰবাৰবোৰ অসমৰ পৰা উৎখাত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ আৰক্ষীক আমি শেষবাৰৰ বাবে সকিয়নি প্ৰদান কৰিছোঁ। ইয়াৰ পাছত কিন্তু আমি জাতীয় সংগ্ৰামী সেনাই এইকেইগৰাকীক ধৰাৰ বাবে বা শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰতিবাদত কিন্তু আমি ৰাজপথলৈ আহিবলৈ বাধ্য হ'ম। তাৰ পাছত কিন্তু যিকোনো পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, তাত কিন্তু আমি জাতীয় সংগ্ৰামী সেনা কোনো কাৰণতে যে জগৰীয়া নহয়। বতহে এটা কথা স্পষ্ট হৈ আছে যে এই তেল চুৰি চক্ৰৰ লগত শিৱসাগৰ আৰক্ষী কোনোবাখিনি মেনেজ হৈ আছে নেকি? আৰু ইয়াৰ পূৰ্বেও আমি কৃষ্ণ আগৰৱালা যিজন তেলৰ লগতে জড়িত হৈ আছিলে, ভটিয়াপাৰ যিটো কাণ্ড হ'ল, তাৰ পাছত আমি এজাহাৰ দাখিল কৰিছিলোঁ। কিন্তু আজি পৰ্যন্ত আজি 1.5 মাহ বা 2 মাহ অতিক্ৰম কৰিলে সেই তেওঁৰ ওপৰত আচলতে দিয়া এজাহাৰখন ৰেজিষ্টাৰ কৰাৰ সৎসাহসনে শিৱসাগৰ আৰক্ষীয়ে গোটাব নোৱাৰিলে। গতিকে তেনে ক্ষেত্ৰত নিশ্চিতভাৱে আমি যিবোৰ ভাবি আছোঁ বা সাধাৰণ মানুহৰ মনত যিবোৰ আচলতে প্ৰশ্ন উদয় হৈছে যে শিৱসাগৰ আৰক্ষী কোনোবাখিনিত মেনেজ হৈছে নেকি, গতিকে সেই কথা বতৰাবোৰ যে সঁচা নহয়, মানুহে যিবোৰ মনত ধাৰণা এটা লৈ আছে এইবোৰ যে শুদ্ধ নহয়, তাক প্ৰমাণ কৰিবলৈ শিৱসাগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, AM টেলিভিজন। এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত পৰৱৰ্তী পৰ্যায়ৰ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। অসম জাতীয় পৰিষদৰ উপসভাপতি মইনা পাত্ৰৰ মহানুভৱতা। মাইজানত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি জীৱন বিপদাপন্ন হোৱা অসহায় লোকসকলক খাদ্য সামগ্ৰী বিতৰণ কৰে অসম জাতীয় পৰিষদৰ উপসভাপতি মইনা পাত্ৰই। অসম জাতীয় পৰিষদৰ উপসভাপতি মইনা পাত্ৰৰ মহানুভৱতা। মাইজানত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি জীৱন বিপদাপন্ন হোৱা অসহায় লোকসকলক খাদ্য সামগ্ৰী বিতৰণ কৰে অসম জাতীয় পৰিষদৰ উপসভাপতি মইনা পাত্ৰই। বৃহস্পতিবাৰে চাউল, দাইল, মিঠাতেল, আলু, পিঁয়াজ আদিকে ধৰি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে জাতীয় পৰিষদৰ নেতাগৰাকীয়ে। আগন্তুক সময়ত আৰু অধিক সামগ্ৰী বিতৰণ কৰিব বুলি উল্লেখ কৰে পাত্ৰই। এটা বস্তু মানে মই ক'ব খুজিছোঁ যে এইখিনি বস্তু প্ৰথমতে আগৰ পৰাই এইটো কৰিব লাগে। মানে এতিয়াও ব্ৰিটিছৰ দিনত যিখিনি স্পাৰ বা এইটো আছে তাৰ ওপৰতে ভিত্তি কৰি আমি চলি আছোঁ। এইটো নৈখন প্ৰথমতে ইয়াত নাছিলে, বহুত দূৰত আছিলে, এইফালে লাহে 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 ইয়াত চাপি আহিছে। আৰু মাত্ৰ খুব বেছি হ'লে 5 মিটাৰমান যদি হয়, 4-5 মিটাৰ ইয়াতে আপোনাৰ কি বুলি কয় এম্বেংকমেণ্ট যিটো আছে এইটো দিয়া আছে। যদি এইটো কিবা কাৰণে প্ৰব্লেম হয়, কিবা কাৰণে যদি নদীৰ পানী বাঢ়ে বা এইটো কাটি দিব পাৰে, তেতিয়াহ'লে গোটেই ডিব্ৰুগড়ৰ মানে ডিব্ৰুগড়বাসী এটা বিপদৰ সন্মুখত পৰিব। এতিয়া গভৰ্ণমেণ্টে মষ্টলি কেইদিনমান আগতে পৰহি দিনা বা তাৰ আগদিনা দিছিলে ইয়াতে প্ৰায় 25 ঘৰ মানত দিছিলে। ইয়াতে আমি এতিয়া মানে তাৰ আধা অলমষ্ট বা 12-13 ঘৰত এইটো দিয়া হ'ব। আৰু আমি আকৌ আহি যিমানখিনি দিব পাৰিম। মানে যদিও হৈছে মানে নাম্বাৰ অফ ঘৰ হৈছে, কিন্তু কোৱান্টিটি আমি বহুত বেছিকৈ দিছোঁ। এই কোৱান্টিটি বেছি কৰাৰ কাৰণে সিহঁতে ল'ব পাৰিব মানে, আৰু এটলিষ্ট ধৰক 5-6 দিনৰ কাৰণে আমি এইটো দিছোঁ। আৰু মানে মই এইটো ক'ব খুজিছোঁ যে ইয়াতে এমেণ্ডমেণ্টটো যদি নিদিয়ে, ডিব্ৰুগড় চহৰ মানে অকল মানে ডিব্ৰুগড়ক যে ছেকেণ্ড কেপিটেল বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াবৰ কাৰণে যিখিনি মানে কৰা হৈছে সেইটো চাফিচিয়েণ্ট নহয় মানে যদি ডিব্ৰুগড় থাকে তেতিয়াহ'লেহে বাকীখিনি হ'ব। যদি ডিব্ৰুগড় চহৰে নাথাকে, যদি ব্ৰহ্মপুত্ৰ গোটেই খহনীয়া 1950 ভূমিকম্পৰ পিছত যেনেকুৱা হৈছিলে, ইয়াৰ পৰা ধৰক আৰু এটলিষ্ট 7-8 কিলোমিটাৰ আগলৈকে ডিব্ৰুগড় আছিলে, 5-6 কিলোমিটাৰ। কাৰণ আমি আমাৰ ককা দেউতা বা দেউতাৰ পৰা আমি গম পাইছিলোঁ যে নৈখন বহুত আগলৈ আছিলে। এইখন খহাই ইয়ালৈ পালে। এতিয়া যদি আকৌ সহায় দিয়ে তেতিয়াহ'লে ডিব্ৰুগড় চহৰে নাথাকিব। যদি চহৰ নাথাকে তেতিয়াহ'লে আমি ডিব্ৰুগড়বাসী ৰাইজ যাম ক'ত আমি তেতিয়াহ'লে? তাৰ কাৰণে ইমিডিয়েটলি ইয়াত এটা একশ্যন ল'ব লাগে, গভৰ্ণমেণ্টৰ ছাইডৰ পৰা একশ্যন ল'ব লাগে। চৰকাৰে যদি একশ্যন লয়, ডেফিনেটলি ডিব্ৰুগড়টো বচাব আমি চেষ্টা কৰিব পাৰিম আৰু তেতিয়া। আৰু এটা কথা আছে, যেনেকৈ মই ক'ব খোজোঁ যে যিটো ধৰক গুৱাহাটী উজান বজাৰ ঘাটৰ পৰা আপোনাৰ যিটো গভৰ্ণৰ হাউচলৈকে এটা নতুনকৈ বনোৱা হৈছে, মানে মৰ্ণিং ৱাক কৰিবৰ কাৰণে এটা নতুনকৈ বনোৱা হৈছে। তাতে বহুত পইচা খৰচ কৰাইছে গভৰ্ণমেণ্টৰ। সেইটো যদি নকৰাকৈ এইটো নহ'লেও হ'লহেঁতেন, কিন্তু সেইটো নকৰাকৈ যদি আমাৰ ব্ৰহ্মপুত্ৰৰ এইখিনি কৰিলেহেঁতেন ডিব্ৰুগড়, তাতে আজি চাগে ইমানখিনি আমি মানে অৱস্থা ইমান বিপদজনক নহ'লহেঁতেন। আৰু আশা কৰিছোঁ যে ভৱিষ্যতে মানে আৰু যেনেকৈ দিনে ৰাতি ইয়াত কাম চলি আছে, কিন্তু কাম চলি থাকিলেও জিঅ' বেগৰ কাম যিমান আছে, যিমানেই পেলাইছে ইমান তলত গৈছে। তো এইটো আৰু অকণমান খৰকৈ যদি এইটো কৰিব পাৰে তেতিয়াহ'লে ডেফিনেটলি মানুহখিনি ইয়াৰ পৰা অকণমান সুবিধা পাব। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত সুজয় ভৌমিকৰ ৰিপৰ্ট, AN টেলিভিজন। বছৰ ধৰি চাবুৱা এয়াৰফ'ৰ্চত কৰ্মৰত শ্ৰমিকক ছাঁটাইৰ প্ৰস্তুতি। কোনো ধৰণৰ জাননী নিদিয়াকৈ থলুৱা শ্ৰমিকক ছাঁটাইৰ সিদ্ধান্তক বিৰোধিতা কৰাক কেন্দ্ৰ কৰি অসম ঠিকাদাৰ শ্ৰমিক সন্থাৰ ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় শ্ৰম আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান। চাবুৱা এয়াৰফ'ৰ্চৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে সৰব। বছৰ চাবুৱা এয়াৰফ'ৰ্চত কৰ্মৰত শ্ৰমিকক ছাঁটাইৰ প্ৰস্তুতি। ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় শ্ৰম আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান সদৌ অসম ঠিকাদাৰ শ্ৰমিক সন্থাৰ। কোনো ধৰণৰ জাননী নিদিয়াকৈ থলুৱা শ্ৰমিকক ছাঁটাইৰ সিদ্ধান্তক বিৰোধিতা। MESৰ গেৰিছন ইঞ্জিনিয়াৰৰ হঠকাৰী কাৰ্যক ক্ষুব্ধ সদৌ অসম ঠিকাদাৰ শ্ৰমিক সন্থাৰ। বহু বছৰৰ পৰা যিবোৰ শ্ৰমিকে কাম কৰি আছে, মেইনটেনেন্সৰ কাম কৰি আছে, এওঁলোকক হঠাৎ এতিয়া আপোনাক কোনো নোটিছ নিদি কেনে এওঁলোকক বঢ়াই দিলে।
কাম কৰিব নালাগে কণ্ট্ৰেক্টৰে ক'লে। এতিয়া আপুনি চাওক, আমি বহু বছৰৰ পৰা অল আছাম কণ্ট্ৰেক্টৰ ৱৰ্কাৰ ইউনিয়নে আমি কৈ আছোঁ কি ইয়াত যিটো চাৰ্কুলাৰ হিচাপে পে'মেণ্ট দিব লাগে আৰু ESI EPFৰ কথা কওঁ, এইবোৰ চব এওঁলোকে একো নিদিয়ে। সদায় কেতিয়াবা চুক্তিও হ'লেও চুক্তিখিনি মানি নলয় আৰু এওঁলোকে তাত যোৱাৰ লগে লগে তেওঁলোকৰ নিজৰ হিচাপত তেওঁলোকে কৰে। আমাৰ শ্ৰমিকৰ যিটো নিৰাপত্তা পাব লাগে, যিটো আইনমতে যিকোনো সুবিধাখিনি পাব লাগে, যিবোৰ বস্তু ছেফটি বেল্ট যিবোৰ পাব লাগে, হেলমেট পাব, একোৱে নাপায়। নহয়, এইটো মানে আচলতে চাবুৱা এয়াৰফ'ৰ্চ ষ্টেচন আমি আগৰ পৰাই কৈ আছোঁ যে চাবুৱা এয়াৰফ'ৰ্চ ষ্টেচন হৈছে আমাৰ থলুৱা মানুহক কেনেকৈ পেটে ফেটে মাৰিব পৰা যায় তাৰ এটা পৰীক্ষাগাৰ, আৰু এইটো তেওঁলোকে সদায় কৰি আহিছে। তাত PF ভালকৈ নাকাটে, ESIC ডিডাকশ্যন ভালকৈ নহয়, মিনিমাম ৱেজ নিদিয়ে। এতিয়া যিটো ডাঙৰ ঘটনা ঘটিলে যে 100তকৈ বেছি মানুহক তেওঁলোকে আজি 3 দিন হ'ল কাম বন্ধ কৰি দিছে, যে নতুন যিটো এগ্ৰিমেণ্ট হৈছে, নতুন যিজন ঠিকাদাৰ আহিছে তেওঁলোকে পুৰণা মানুহক কামত নলয়। ঠিকাদাৰ আমি নাম নাজানো, কিন্তু যিজন ঠিকাদাৰ আহিছে সেই ঠিকাদাৰজনে বলটো ক'ৰ পৰা পাইছে? সেই ঠিকাদাৰজনে বলটো পাইছে, সাহটো পাইছে ইয়াৰ যিজন গেৰিছন ইঞ্জিনিয়াৰ MESৰ ৰবীন্দ্ৰ চাহাৰণ, তেওঁৰ পৰা বলটো পাইছে। কাৰণ এইজন চাহাৰণ এনেকুৱা মানুহ, এইটো অফিচত কনচুলেশ্যন হৈছে এই শ্ৰমিকৰ সমস্যাবিলাক লৈ পেলাই। কনচুলেশ্যনৰ ৰবীন্দ্ৰ চাহাৰণ এবাৰ উপস্থিত নহ'ল, ইয়াৰ পৰা FOC গুচি গ'ল গুৱাহাটীলৈ, এইটো পেণ্ডিং হৈ আছে কেছ। যেতিয়া এটা কনচুলেশ্যন প্ৰক্ৰিয়া চলি থাকে, ডিছপুট এটা যেতিয়া হৈ থাকে, তেতিয়া কোনো মানুহক আচলতে টাৰ্মিনেশ্যন কৰিব নোৱাৰে। এইটো ৰবীন্দ্ৰন চাহাৰণে এই মিনিমাম নলেজটো থকা ভাল আছিলে। এইটো ইলিগেল। সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে, যে আপুনি কোনো কণ্টেক্সুৱেল লেবাৰক যদি আঁতৰাবলগীয়া হয় তেতিয়াহ'লে আপুনি পাৰ্মানেণ্ট কৰিহে আঁতৰাব পাৰিব। তেওঁ সেই পোষ্টটোত বেলেগক পাৰ্মানেণ্ট কৰিব লাগিব। গতিকে এইবিলাক তেওঁলোকে কৰা নাই। এয়াৰফ'ৰ্চ অথৰিটিয়ে গেৰিছন ইঞ্জিনিয়াৰ এইবিলাক একো কৰা নাই। তেওঁলোকে ডাইৰেক্ট আমাৰ থলুৱা মানুহখিনিক কাম বন্ধ কৰিছে, যিটো আমি বিৰোধিতা কৰিছোঁ। আৰু আমি আমাৰ ৰিজনেল লেবাৰ কমিশ্যনৰ হস্তক্ষেপ বিচাৰি আজি মেমৰেণ্ডাম দিছোঁ। আজি তেওঁলোকে আমাৰ শ্ৰমিকখিনিয়ে প্ৰটেষ্টো কৰিছে। যদি শান্তিপূৰ্ণভাৱে এই সমস্যাটোৰ সমাধান হয়, আমি আশাবাদী যে শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান হ'ব। যদি নহয়, তেতিয়াহ'লে ৰিজনেল লেবাৰ কমিশ্যনৰ অফিচৰ সন্মুখত আমি যিখিনি মানুহৰ কাম গৈছে, আমি ইয়াত কিন্তু অনাগত দিনত ইয়াত বহি থাকিবলৈ বাধ্য হ'ম। সেইটো আমি আপোনালোকৰ যোগেদি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক সকীয়াই দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। এইবাৰ মন্ত্ৰী বিধায়ক ব্যস্ত হৈ পৰিছে খেলাত। কোনোবাই যদি ক্ৰিকেট খেলিছে, কোনোবাই আকৌ ফুটবল খেলিবলৈ ফিল্ডত নামি পৰিছে। মুখ্যমন্ত্ৰীৰ পাছতেই এইবাৰ ৰাইজৰ দলৰ অখিল গগৈক দেখা পোৱা গ'ল ফুটবল খেলি থকা অৱস্থাত। শিৱসাগৰৰ দিচাংমুখত কিশোৰসকলৰ সৈতে ফুটবল খেলাত ব্যস্ত বিধায়ক অখিল গগৈ। এইফালে এনেকৈ ক'লে নিছ ফুটবল খেল খেলিছে কোন কোন আপোনালোকে কোন আপোনালোকক দেখাবলৈ মই যত্ন কৰিছোঁ। ঘাম কেনে মাৰিবি গল দিব লাগে।
তোৰ সপোন তোৰ মেটখনৰ কাৰণে মোক এখন এপ্লিকেশ্যন দি দে দে মই তোক দি দিম হ'ব আৰু মিড ডে নিউজৰ আজিৰ শেষৰটো বাতৰি গ্লোবেল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্টছ ফেডাৰেশ্যনৰ উদ্যোগত কাৰাটে ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু নৱাপল্লী য়ং কাৰাটে চেণ্টাৰৰ সৌজন্যত অনুষ্ঠিত থাৰ্ড ইণ্ডিপেণ্ডেন্স কাপ 7th এনুৱেল নেশ্যনেল মাৰ্চেল আৰ্টছ গেমছ 2025ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে জিত কুনেডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয়ীসকলে গ্লোবেল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্টছ ফেডাৰেশ্যনৰ উদ্যোগত কাৰাটে ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু নৱাপল্লী য়ং কাৰাটে চেণ্টাৰৰ সৌজন্যত অনুষ্ঠিত থাৰ্ড ইণ্ডিপেণ্ডেন্স কাপ 7th এনুৱেল নেশ্যনেল মাৰ্চেল আৰ্টছ গেমছ 2025ত উজলিল ডিব্ৰুগড় পশ্চিমবংগৰ বাঁকুৰা জিলাৰ কেন্দুৱাডিহিত অৱস্থিত ভাৰত সেৱাশ্ৰম সংঘৰ চৌহদত অনুষ্ঠিত প্ৰতিযোগিতাখনি 20টা গোল্ড 2টা চিলভাৰ আৰু 1টা ব্ৰঞ্জৰ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে জিত কুনেডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয়ীসকলে ভাৰত চৰকাৰৰ ক্ৰীড়া বিষয়ক অভিযান ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰতি সহযোগিতা আগবঢ়াই 15, 16 আৰু 17 আগষ্ট 2025ত তিনিদিনীয়াকৈ পশ্চিমবংগত অনুষ্ঠিত হৈছিল নেশ্যনেল মাৰ্চেল আৰ্টছ গেমছ য'ত অংশগ্ৰহণ কৰিছিল 23জনকৈ প্ৰতিযোগীয়ে তাৰে প্ৰথম 3টা স্থান দখলেৰে স্বৰ্ণ পদক অৰ্জন কৰি ডিব্ৰুগড়লৈ আনন্দ তথা সুনাম কঢ়িয়াই আনিলে ক্ৰমে আয়াঞ্চু গোস্বামী প্ৰতীক্ষা দেৱ আৰু তছলিম চুলতানাই বৃহস্পতিবাৰে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত এক সম্বৰ্ধনা সভাৰ জৰিয়তে বিজয়ী প্ৰতিযোগীসকলক ট্ৰফি আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় চিফু নিৰ্মলকান্তি চিলে আগবঢ়োৱা অনুষ্ঠানত কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জয়দেৱ গগৈ সমাজকৰ্মী লায়ন্স ক্লাবৰ ৰক্তিম গগৈকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে খেলুৱৈসকলক ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰে ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট AM টেলিভিজন আজিৰ মিড ডে নিউজ ইমানেই আছিল পৰৱৰ্তী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে চাই থাকক AM টেলিভিজন নমস্কাৰ